Hello everyone, I hope you all are doing good. Transport Department or Underoath Enforcement Inspector or Postor Karne APSC আজি আমাক notification দি দিছে যত নেকি আমাৰ 23rd February written examination পতা হ'ব আৰু February মাহৰ 17 তাৰিখে আমাক admit card release কৰি দিয়া হ'ব যত আমাৰ center বিষয়ে থাকে সো এটো এক্সামৰ বিষয়ে আপোনালোকে হয়তো ইতিমধ্যে গম পায় এক্সামৰ প্যাটাৰ্নটো সিলেবাসটো যদি আপোনালোকে নাজানে যে কি কি কিতাপ পঢ়িব লাগিব বা সিলেবাসটো কি তেতিয়া হলে এটো ভিডিওত আপোনালোকে সম্পূৰ্ণকৈ সকলোখিনি তথ্য পাই যাব সো একো স্কিপ নকৰাকে ভিডিওটো চাই থাকক আপোনালোকৰ লগত মই সকলোখিনি ইনফৰমেশন শেয়াৰ কৰি আছো ওকে ফ্ৰেন্ডস এতিয়া আমাৰ মেইন কোৱেশ্চন হল যে এক্সামত আমি কি পঢ়িম কি বুকস ফলো কৰিম according to the syllabus so according to the syllabus যদি আমি চাব যাও এখন বুক হয় an introduction to Assam general knowledge শৈলেন বৈশ্য ছাৰৰ হয় এইখন বুক আপোনালোকে পঢ়িব পাৰে এইখন বুকত আপোনালোকে আসাম ৰিলেটেড যিমানখিনি স্পেসিফিক ডেটা আছে সেইখিনি আপোনালোকে পাই যাব ব্ৰিফলি ইয়াতে অসমৰ হিষ্ট্ৰি অসমৰ জিওগ্ৰাফি অসমৰ পলিটি এইখিনি বস্তু বহুত ভালদৰে দিয়া আছে একো ডিটেইলস মিস আউট নাই এইখিনি আপোনালোকে চাব পাৰে ইম্পৰ্টেন্ট প্লেसेस হিষ্ট্ৰিকেল প্লেसेस সেইবোৰ ইয়াতে আপোনালোকে চাব পাৰে ষ্টেটিক জেনাৰেল নলেজ খিনিও আপোনালোকে এইখন বুকত পাই যাব নেক্সট আমাৰ সিলেবাসত আছে আমাৰ ইন্ডিয়ান পলিটি এন্ড কনস্টিটিউশন ইন্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এটো এটা বহুত ফাস্ট বুক হয় এটো এপিএসসি ৰ ৰিডিংছৰ কাৰণে জেনাৰেলি ৰেফাৰ কৰা হয় যদিও ইয়াৰে পৰা আপোনালোকে সিলেক্টিভলি পঢ়িব পাৰে যেনেকুৱা ফান্ডামেন্টাল ৰাইটস খিনি আছে কনস্টিটিউশনাল প্ৰভিজনস খিনি আছে ডিপিএসপি আছে ফান্ডামেন্টাল ডিউটিজ আছে পাৰ্লিয়ামেন্টাৰী সিস্টেম আছে প্ৰেসিডেন্ট আছে গভৰ্ণৰ আছে দেন চিফ মিনিষ্টাৰ আছে প্ৰাইম মিনিষ্টাৰৰ চেপ্টাৰ খিনি আছে অলপ আপোনালোকৰ হিষ্ট্ৰিকেল ব্যাকগ্ৰাউণ্ড খিনি আছে এইখিনি আপোনালোকে এটো বুকত চাব পাৰে সৰু চেপ্টাৰ হয় এইখিনি আপোনালোকে 2 দিন বা 3 দিনতে পলিটি পৰ্শন খিনি এইখিনি এটো বুক ফলো কৰিলে আপোনালোকে কমপ্লিট কৰিব পাৰিব নেক্সট এগেইন আমাৰ অসম পৰ্শনৰ কাৰণে যদি আৰু অলপ বেছি লাগে অসমৰ পলিটি এনভায়ৰনমেন্ট আৰু বাকি আমাৰ সায়েন্স এন্ড টেক ইম্পৰ্টেন্ট বুকস অথৰ্স আৰু যোনবিলাক ইম্পৰ্টেন্ট পাৰ্সোনালিটিজ আছে অসমৰ সেইখিনি বিষয় যদি আপোনালোকে চাই তেতিয়া হলে অসমৰ ইয়াৰ বুক যোনটো আছে স্পেশালি এটো ইয়াৰ বুকৰ কথা কৈছো মই এটো ফলো কৰি আছো এটো ইয়াৰ বুকত সকলোখিনি ডিটেইলস পুংখানুপুংখভাৱে ভালকে দিয়া আছে সো এটো বুকত আপোনালোকে চালে গম পাব যে ইয়াতে আমাৰ অসমৰ যিমানখিনি ৰিলেটেড অসম ৰিলেটেড চেপ্টাৰস আছে টপিকস আছে সেইখিনি কভাৰ কৰা আছে বায়োডাইভাৰ্সিটি জিওগ্ৰাফি স্টেটৰ প্ৰফাইল ৰিলিজিয়ন কালচাৰ হিষ্ট্ৰি দেন অসম পলিটি ভালকে দিয়া আছে ইয়াতে দেন আৰ্ট এন্ড কালচাৰ অসমৰ দেন মিউজিকেল ইনস্ট্ৰুমেন্ট वगैरह কাস্টম বিলিফস এইখিনি দিয়া আছে আৰ্কিটেকচাৰৰ বিষয়ে দিয়া আছে পেইন্টিংৰ বিষয়ে দিয়া আছে অসমীয়া ল্যাঙ্গুৱেজ আৰু লিটাৰেচাৰৰ বিষয়ে ইয়াতে মেনশনড আছে দেন ইয়াতে ষ্টেটিক নিউজপেপাৰৰ বিষয়ে আপোনালোকে ইয়াতে পাই যাব কোনটো নিউজপেপাৰ কেতিয়া ইভলভ হৈছিলে সেইখিনি দেন থিয়েটাৰ নেশনাল পাৰ্কছৰ বিষয়ে আপোনালোকে পাই যাব ট্ৰাইবছৰ বিষয়ে পাই যাব যোনটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ দেন ইকোনমি অফ অসম ইকোনমিৰ বিষয়ে পাই যাব এডুকেশনৰ সিস্টেমৰ বিষয়ে পাই যাব এৱাৰ্ডছৰ বিষয়ে আপোনালোকে পাই যাব এৱাৰ্ডছ কি হয় এন্ড আসাম একৰ্ড ইম্পৰ্টেন্ট হয় যেহেতু নিউজত আছে সেইখিনি বিষয় আপোনালোকে পাই যাব নেক্সট যদি আমি ইন্ডিয়াৰ পৰ্শনৰ খিনি চাও ইন্ডিয়াৰ হিষ্ট্ৰি আমাৰ সিলেবাসত আছে ইন্ডিয়ান হিষ্ট্ৰি তাৰ পিছত আমাৰ মডাৰ্ন ইন্ডিয়া এনশিয়েন্ট ইন্ডিয়াৰ পৰা আমাক কোৱেশ্চন দিয়ে সেইখিনি আৰু কম্পিউটাৰ নলেজ বেসিক কম্পিউটাৰ নলেজ এপটিটিউড এইখিনি এইবিলাক যদি আপোনালোকে চাই তেতিয়া হলে এইটো বুকটো আপোনালোকে ফলো কৰিব পাৰে লুসেন্টস জেনাৰেল নলেজ বুলি আছে এই বুকটো ফলো কৰিলে আপোনালোকে হেল্পফুল হ'ব কম সময়ৰ ভিতৰত ভালেখিনি আপোনালোকে পঢ়ি আগবাঢ়িব পাৰিব ইয়াতে আমাৰ যদি চাই যে ইয়াতে আমাৰ এনশিয়েন্ট ইন্ডিয়া আছে মেডিয়েভেল ইন্ডিয়া মডাৰ্ন ইন্ডিয়া তাৰ পিছত মিসেলেনিয়াস নলেজ বিলাক আছে ওয়াৰ্ল্ড হিষ্ট্ৰি আমাৰ বাৰু নালাগে জিওগ্ৰাফিৰ বেসিক যদি আপোনালোকে চাই তেতিয়া হলে চাব পাৰিব নহলে দৰকাৰ নাই আমাৰ সিলেবাসত দিয়া নাই নেক্সট আমাৰ ইয়াতে ইন্ডিয়ান পলিটি এন্ড কনস্টিটিউশন ইয়াতে ব্ৰিফলি দিয়া আছে আপোনালোকে এইটো বুক ৰেফাৰ কৰিব পাৰে যদিও মই কম যে আপোনালোকে লক্ষ্মীকান্ত যদিহে আছে তেতিয়া হলে লক্ষ্মীকান্ত ৰেফাৰ কৰিব যদি নাই তেতিয়া হলে এইটো বুক আপোনালোকে ফলো কৰিব পাৰে একো প্ৰবলেম নাই লক্ষ্মীকান্তত ইনডেপথ নলেজটো পোৱা যায় মানে নেক্সট আমাৰ ইয়াতে হেই আছে কম্পিউটাৰ নলেজৰ বিষয়ে টেপ চেপ্টাৰ 10 দিয়া আছে ইয়াতে আমাৰ কম্পিউটাৰ নলেজ খিনি বহুত ধুনিয়াকে দিয়া আছে
নেক্সট ইয়াতে বেসিক কিছুমান হেৰি দি আছে সিলেবাস কন্টেন্ট দি আছে এইবিলাক আমাৰ সিলেবাসত দিয়া নাই যদিও সো আমাৰ ইমান দৰকাৰ নাই এইবিলাক চোৱাটো অসম পৰ্চনটো আপোনালোকে ভালদৰে ষ্ট্ৰং কৰিলে এইটো এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব নেক্সট আমাৰ সিলেবাসত থাকে ট্ৰাফিক ৰুলস আৰু ট্ৰান্সপোর্ট এন্ড ট্ৰাফিক ৰুলসৰ বিষয়ে ট্ৰান্সপোর্ট এন্ড ট্ৰাফিক ৰুলসৰ বিষয়ে যদি আপোনালোকে চাব খোজে তেতিয়া হলে মোৰ চেনেলটো ফলো কৰিব সাবস্ক্ৰাইব কৰিব তাতে মই সকলোখিনি ট্ৰান্সপোর্ট এন্ড ট্ৰাফিক ৰুলস ৰিলেটেড মেটেৰিয়েলস আপলোড কৰি যাম এন্ড কাৰেন্ট এফেয়াৰ্স অলৰেডি মোৰ চেনেলত আপডেট দিয়াই আছে সো আপোনালোকে চাই ল'ব পাৰে আৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ এন্ড অল দা বেষ্ট ফৰ দা এক্সাম